নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা এমচিকিউ আৰু কনসেপ্টৰ সেশনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ঠিক আছে আজি আমি এই ক্লাছটোত আইডিয়ালিজম ৰিয়েলিজম আৰু নেচাৰেলিজম ওকে আইডিয়ালিজম ৰিয়েলিজম নেচাৰেলিজম তিনিটাৰে আমি এমচিকিউজ কেইটামান কৰিম আৰু লগতে আমাৰ কাইলৈহে এই 300 এমচিকিউ আপলোড হ'ব ঠিক আছে সো আজি আপলোড হ'বলৈ অলপ দিগদাৰ হ'ব ওকে কিন্তু আমি নেচাৰেলিজম যেহেতু পঢ়া নাই সেইকাৰণে আমি এমচিকিউ মাজতে আজি নেচাৰেলিজমৰ বিষয়ৰো অলপ কথা কৈ দিম ঠিক আছে সো আমি আৰম্ভ কৰিছো ফাৰ্স্ট এমচিকিউটোৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো আছে যে হোৱাট ইজ আইডিয়ালিজম একচুয়ালি আইডিয়ালিজম কি হয় এই প্ৰশ্নটোৰ দ্বাৰা আমাক সোধা গৈছে ঠিক আছে সো আইডিয়ালিজম কি হয় আমি আগদিনা পঢ়িলো মানে কালি পঢ়িলো যে আইডিয়ালিজম মানে কি ভাববাদ ঠিক আছে ভাববাদ ওকে ভাববাদ মানে কি ভাব মানে কি বিশ্বাস কৰিব থিওৰিত বিশ্বাস কৰিব ক'ত বিশ্বাস কৰিব থিওৰিত বিশ্বাস কৰিব ঠিক আছে থিওৰিত বিশ্বাস কৰিব তেওঁলোকৰ মতে কি হ'ব তেওঁলোকৰ মতে মাইন্ডে সকলো হ'ব তেওঁলোকৰ মনে মাইন্ডে সকলো হ'ব ঠিক আছে মাইন্ড সকলো হ'ব তেওঁলোকৰ মতে কি নহব মেটেৰিয়েল ঠিক আছে মেটেৰিয়েলিস্টিক দুনিয়াখন নাই ঠিক আছে মেটেৰিয়েলক তেওঁলোকে প্ৰাধান্য নিদিব ওকে তেওঁলোকে কি ক'ব তোমাৰ এক্সপেৰিমেন্টৰ কথা তেওঁলোকে নকব তেওঁলোকে মাত্ৰ ক'ব যে থিওৰিটিকেল কথাখিনি ক'ব মাইন্ডৰ কথাখিনি ক'ব ওকে মাইন্ডৰ বাহিৰত তেওঁলোকৰ মতে কোনো এখন দুনিয়া নাই সো আমি এতিয়া অপচন কেইটালৈ যাও যদি the idea that reality is based on physical matter so answer to apni comment ot dilok tar pora mane pasor khini sauk thik ase so the idea that reality is based on physical matter koise je tumar jitu thinking ba idea that reality thik ase telokor mote reality ki hoy tumar physical matter opor depend kore so physical matter kotha teloke koy ne teloke physical matter kotha teloke nokoy tar mane teloke body kotha nokoy hoy ne teloke body kotha nokoy okay body kotha nokoy teloke mind er kotha koy then okay ba soul er kotha koy soul er kotha tumi likhibo pa thik ase okay so etu kiyo physical matter বুলি কোৱা ললে এটো আইডিয়ালিজমৰ ডেফিনেশন নহব এটো কি হ'ব এলিমিনেট হৈ যাব বি অপশন লৈ যদি আমি যাও the idea that reality is based on consciousness ঠিক আছে consciousness and thought ঠিক আছে চিন্তা আৰু তোমাৰ কি কনসিয়াসনেছৰ কথা কৈছে ঠিক আছে সো চিন্তা আৰু কনসিয়াসনেছৰ কথা আমি একফালৰ পৰা চাব খুজিলে মানে শুদ্ধ হ'ব হয় কাৰণ তেওঁলোকৰ মতে কি থট তেওঁলোকৰ মতে থটক তেওঁলোকে কৈছিলে প্ৰাইম কৈছিলে মানে তেওঁলোকে কৈছিলে থটৰ ওপৰত বিশ্বাস কৰিছিলে যদি আমি এই অপশনটো এতিয়া ৰাখি থৈছো হা এটো শুদ্ধ হৈছে কিন্তু বাকি অপশনবোৰ চাই লওঁ the idea that reality is based on both physical matter and consciousness so both তেওঁলোকে নহয় ঠিক আছে so physical matter কথা তেওঁলোকে একদম ডাইৰেক্টলি হৈছে ডিনাই কৰিছে so option number ডি আছে কি শেষত the idea that reality is based on solely on emotions নহব ঠিক আছে so আমি গুটেই গিটা চাই পেলা গম পালো যে ফিট ইয়াৰ যে ডেফিনিশন হ'ব অপশন নাম্বাৰ বি হ'ব the idea that reality is based on consciousness and thought এটো আমাৰ কি হ'ব কাৰেক্ট হ'ব ঠিক আছে so the idea that reality is based on consciousness and thought আমাৰ শুদ্ধ আনসাৰ হ'ব idealism is a philosophical position that emphasizes the role of consciousness mind or spirit in shaping reality so তেওঁলোকৰ মতে reality shaping কৰাৰ ক্ষেত্ৰত কোনগিটা বস্তু ভূমিকা পালন কৰে সো এই গিটা বস্তু কি হ'ব কনসিয়াসনেস মাইন্ড আৰু স্পিৰিট ওকে ডান তো কোৱেশ্চন নাম্বাৰ 2 লে যাও এই কোৱেশ্চন নাম্বাৰ 2 আনসাৰ দিওক তাৰ পৰা মই কমেন্ট কৰক তাৰ পৰা মই পাছৱৰ্ডলৈ গৈছো বা এক্সপ্লেনেশনটো লাগবাইছো ইয়াৰ কাৰণে কি আছে which philosopher is known for advocating idealism so idealism on বিশ্বাস কৰা philosopher কোনজন হ'ব প্লেটো হ'ব কোন হ'ব প্লেটো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে প্লেটো হ'ব সো ইয়াৰ এক্সপ্ৰেছন যদি কিবা আছে প্লেটো was a classical Greek philosopher who believed that the world of sensory experience is a shadow of imitation of a higher eternal realm and abstract forms or ideas. Question number 3 যদি চাও what is realism? Realism লকে আমি পঢ়া হৈছে আজি আগবেলা ক্লাছটোত আমি ৰিয়েলিজমৰ বিষয়ে ডিসকাস কৰিছো সো সকলে পাৰিব লাগে ৰিয়েলিজমত বিশ্বাস কৰা সকলে কি কৰে ৰিয়েলিজমত বিশ্বাস কৰা সকলে কয় যে বাস্তৱবাদ কি হয় বাস্তৱবাদৰ মতে কি তোমাৰ কোনো ধৰণৰ কি মাইন্ড বা স্পিৰিট নহব ঠিক আছে তেওঁলোকৰ মতে থট নহব তেওঁলোকৰ মতে ৰিয়েল ঠিক আছে ৰিয়েলি এক্সিস্টেন্স হেতু হ'ব তোমাৰ কি হ'ব যেটো বস্তু এনভায়ৰনমেন্ট হ'ব যেটো বস্তু আমি দেখো ঠিক আছে তাৰ মানে তেওঁলোকে মেটেৰিয়েল যিখন ওয়াৰ্ল্ড হ'ব সো মেটেৰিয়েলৰ ওপৰত তেওঁলোকে কি কৰিব তো প্ৰাধান্য দিব তাৰ মানে বস্তুৰ ওপৰত তেওঁলোকে প্ৰাধান্য দিব ঠিক আছে বস্তুৰ ওপৰত প্ৰাধান্য দিব থিওৰি বা কাল্পনিক যিবোৰ ঘটনা হেবিলাকক তেওঁলোকে কি কৰিব প্ৰাধান্য নিদিব তেওঁলোকে কেতিয়াও মাইন্ডক প্ৰাধান্য নিদিব তেওঁলোকে থটক প্ৰাধান্য নিদিব ঠিক আছে থটক তেওঁলোকে কি কৰিব প্ৰাধান্য নিদিব ওকে তেওঁলোকৰ মতে বস্তু বা বডিক তেওঁলোকে প্ৰাধান্য দিব ওকে বডি তেওঁলোকৰ কাৰণে কি হ'ব প্ৰাইম বস্তু হ'ব দেন সো হেফালৰ পৰা যদি চাও আমাৰ অপচন কোনটো কাৰেক্ট হ'ব the idea that reality is based on consciousness so consciousness এটা থট নহব কাৰণ এটো আমাৰ কি হয় আইডিয়ালিজমৰ বস্তু হয় the idea that reality is based on physical matter so আচ্ছা ফিজিক্যাল ম্যাটার তেওঁলোকে কি কৈছে মানে অলপ তেওঁলোকে হসাই কব গৈছে যে কি হৈছে যে তেওঁলোকে প্ৰাইম বা তেওঁলোকে মেইনলি কাক ৰাখিছে ফিজিক্যাল ম্যাটার সো এটো অপচন আমাৰ কাৰণে কাৰেক্ট যদিও বাকি এটা আমি চাব লাগিব the idea that reality is a social construction এটো আমাৰ দৰকাৰ নাই এটো দেখে মানে এটো এটা ক্রিটিক হয় ঠিক আছে
The idea that reality is based solely on emotion নহব, so ইয়াৰ কাৰণে শুদ্ধ আনসাৰ হ'ব physical matter. তেওঁলোকৰ কাৰণে কি হয়, reality কি হয়, তেওঁলোকৰ মতে কি হ'ব, physical matter তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। So 3 option number B correct হৈ যাব। চাওচোন আনসাৰ কি আছে, B আছে, the idea that reality is based on physical matter. Realism is a philosophical position that emphasizes the independent existence of the physical world. তাৰ মানে কি, beyond your mind, beyond your mind, ঠিক আছে, beyond mind বা beyond thought, ঠিক আছে, okay, beyond thought এটা বস্তু আছে, সেইটো হ'ব কি তোমাৰ ইন্ডিপেন্ডেন্টলি কি হয়, তোমাৰ ইন্ডিপেন্ডেন্টলি এখন কি ফিজিক্যাল ওয়ার্ল্ড এক্সিস্ট কৰে, কি কৰে, ফিজিক্যাল ওয়ার্ল্ড এক্সিস্ট কৰে, যে তোমাৰ কি হ'ব, আউট অফ তোমাৰ পারসেপশন হ'ব, ঠিক আছে, তোমাৰ কি হ'ব, আউট অফ পারসেপশন হ'ব, এখন ফিজিক্যাল ওয়ার্ল্ডক তেওঁলোকে কৰিব, বিলিভ কৰিব। ডান, ওকে। নেক্সট কোৱেশ্চন আহিলে, এইটো কোৱেশ্চন যদি পাৰে চাওক, নহলে মই ইয়াৰ এলাবৰেট কৰি যাম এতিয়া, ঠিক আছে। নেচাৰেলিজম কি হয়, ঠিক আছে। সো অপশনটো আপুনি এতিয়া দেখি হয়তো আনসাৰ দিব নোৱাৰিব পাৰে, ওকে। সো মই ইয়াৰ এক্সপ্লেনেশন খিনি কৰি লওঁ, তাৰ পৰা ইয়াৰ মই আনসাৰ দিম, কি আছে, হোৱাট ইজ নেচাৰেলিজম, প্ৰকৃতিবাদ কি হয়, ঠিক আছে, প্ৰকৃতিবাদ কি হয়। যদি আমি চাওঁ প্ৰকৃতিবাদ কি হয়, আমি এই ধৰণে পাম, নেচাৰেলিজম ইজ এ ভেৰি এ ৱে, নেচাৰেলিজম এ ৱে, ঠিক আছে, a way of understanding the world that believes everything can be explained by nature. So প্ৰতিটো বস্তু নেচাৰৰ নামত এৰিব, সায়েন্সৰ নামত এৰিব, ঠিক আছে। সো তেওঁলোকৰ মতে গডৰ কোনো ধৰণৰ ভূমিকা নাই বা কোনো ধৰণৰ সুপ্ৰিম পাৱাৰ তেওঁলোকে বিশ্বাস নকৰে, সুপ্ৰিম পাৱাৰ তেওঁলোকৰ কাৰণে নহব, ঠিক আছে, সুপ্ৰিম পাৱাৰ নহব, তেওঁলোকৰ কোনো কাল্পনিক কথা বা কিবা ধৰণৰ থিয়ৰি তেওঁলোকে বিশ্বাস নকৰিব, তেওঁলোকৰ মতে কি হ'ব, সকলোবিলাক নেচাৰৰ বস্তু, ঠিক আছে, ল অফ ফিজিক্সৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিব। ল অফ ফিজিক্স মানে কি, মই কম অলপ পাছত, ঠিক আছে। সো সুপ্ৰিম পাৱাৰ আৰু তেওঁলোকৰ থিয়ৰিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিব, তেওঁলোকৰ মতে সকলো আমি নেচাৰৰ পৰাই পাম, আৰু আমি নেচাৰৰ লগতে আমি কি কৰিব লাগে, আমি একৰ্ডিং টু নেচাৰ আমি থাকিব লাগে, তেওঁলোকৰ মতে কথা সেইটোৱে, ঠিক আছে। উইদাউট ইনভলভিং সুপাৰ নেচাৰেল ফৰ্চেছ অৰ বিংছ, ঠিক আছে, কোনো ধৰণৰ সুপাৰ নেচাৰেল অদৃশ্য শক্তি বা তোমাৰ সুপাৰ নেচাৰেল কোনো বস্তুক তেওঁলোকৰ ইনভলভমেন্ট নাই কৰা, সকলো বস্তু নেচাৰ আৰু সায়েন্সৰ ওপৰতে তেওঁলোকে এৰিছে। ইট ইজ দ্য আইডিয়া ডেট অল ফেনমেনা, প্ৰতিটো পৰিঘটনা, এৰাইজ ফ্ৰম নেচাৰেল কজ, সো প্ৰাকৃতিক কাৰণৰ পৰা প্ৰতিটো ঘটনা সংঘটিত হয় বুলি কয়। ইয়েছ, তাৰ কাৰণে আমি নিউটনৰ ল চাব পাৰো, হয়নে, নিউটনৰ ল যদি আমি চাওঁ, হয়নে, আমি গোটেইকেইটা নিউটনৰ ল যদি চাওঁ, গম পাম যে আমি কি, তোমাৰ কি প্ৰতিটো বস্তু আমি নেচাৰৰ পৰাই পাইছো, ঠিক আছে। সো নেচাৰতে আছে, আৰু আমি তাৰ পৰা এডাপ্ট কৰি পেলাই তেওঁলোকৰ মতে বা নেচাৰ একৰ্ডিং টু আমি কি সাৰ্ভাইভ কৰি আছো। ডান, okay, and that we can learn about the world through observation, আৰু আমি পৰ্যবেক্ষণৰ দ্বাৰা কিবা এটা বস্তু শিকিব পাৰো, কাক পৰ্যবেক্ষণ, নেচাৰ পৰ্যবেক্ষণ, আৰু এক্সপেৰিমেন্টেশন যে আমি কৰিম, ক'ত কৰিম, নেচাৰতে কৰিম, হয়নে, নেচাৰতে আমি কৰিম, আমি এক্সপেৰিমেন্টেশন কৰিম, হয়নে। সো সকলোবিলাক বস্তু নেচাৰেলিজমত বিশ্বাস কৰা লোকসকলে, প্ৰকৃতিবাদত বিশ্বাস কৰা লোকসকলৰ মতে কি, নেচাৰ, প্ৰকৃতিবাদ, ওকে, প্ৰকৃতিবাদ, প্ৰকৃতিৰ পৰা সকলোবিলাক আহিছে, প্ৰকৃতিতে সকলো বস্তু আমি দি যাব লাগিব, ঠিক আছে। ইন সিম্পল টাৰ্মছ, নেচাৰেলিজম ফকাসেছ অন হোৱাট উই কেন সি, যিবোৰ আমি দেখো, যিবোৰ আমি জুখো, এণ্ড আণ্ডাৰষ্টেণ্ড ইউজিং দ্য সাইণ্টিফিক মেথড ৰাদাৰ দেন ৰিলাইং অন বিলিফছ অৰ স্পিৰিচুৱেল এক্সপ্লেনেশ্যন, আমি সেইটোৰ ওপৰতে বিশ্বাস কৰো, বা সেইটোকে আমি যিটোকে দেখা পাওঁ, ঠিক আছে, বা আমি যিটো বস্তু আমি সাইণ্টিফিক মেথডৰ দ্বাৰা আমি চালি জাৰি চাব পাৰো, সেইটোৱে হ'ব নেচাৰেলিজম। কিন্তু কোনো ধৰণৰ আমি বিলিভ বা জনবিশ্বাসত আমি বিশ্বাস নকৰিম, কোনো ধৰণৰ কাহিনী বা স্পিৰিচুৱেল, আত্মীয়, ঠিক আছে, আত্মীয় মানে তোমাৰ কি বুলি কয়, আত্মিক, ইয়াৰ অসমীয়াটো কি হ'ব, এক ছেকেণ্ড, প্ৰকৃতিবাদী বিশ্বাস আধ্যাত্মিক ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰা সলনি, মানে আধ্যাত্মিক কোনো ধৰণৰ ব্যাখ্যা নুশুনিব, যে এইখিনিতে আমুকে জিৰণি লৈছিলে, আগতে এই নামৰ এজন ভগৱান আছিলে, এজন দেইটি আছিলে, দেৱতা আছিলে, ঠিক আছে, সেইকাৰণে এই জেগাডোখৰ এনেকুৱা হৈ গ'ল, ঠিক আছে। সো সেই ধৰণৰ কোনো থিয়ৰি তেওঁলোকে বিশ্বাস নকৰিব, সাইণ্টিফিক প্ৰুফ বিচাৰিব। তাৰমানে আমি যদি আওপকীয়াকৈ চাবলৈ যাওঁ, সাইণ্টিফিক মেথডৰ কথা যেতিয়া উল্লেখ কৰিলে, এভিডেন্সৰ কথা যেতিয়া উল্লেখ কৰিলে, এক্সপেৰিমেন্টেশনৰ কথা যেতিয়া উল্লেখ কৰিলে, অবজাৰভেশ্যনৰ কথা যেতিয়া উল্লেখ কৰিলে, আমি গম পালো যে এই ৰিয়েলিজম মোৰ লগত এই নেচাৰেলিজমৰ ক'ৰবাত নহয় ক'ৰবাত মিল আছে, কিন্তু আইডিয়েলিজমৰ পৰা সম্পূৰ্ণ পৃথক কি ৰিয়েলিজম, ওকে, সৰি ৰিয়েলিজম পৃথকে, তোমাৰ নেচাৰেলিজমো কি হয়, আইডিয়লজিৰ পৰা পৃথক, আইডিয়লিজমৰ পৰা পৃথক, ঠিক আছে। সো নেচাৰেলিজম আৰু ৰিয়েলিজম অলপ মিল থকা দেখা যায়, মিল আছে, ঠিক আছে, কিন্তু ইয়াৰ লগত কাৰ আইডিয়লিজমৰ মিল নাই। ডান, সো প্ৰকৃতিবাদ হৈছে পৃথিৱীখন বুজাৰ এক উপায়, যে বিশ্বাস কৰে যে সকলোবোৰ প্ৰকৃতি আৰু বিজ্ঞানৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি। অতি প্ৰাকৃতিক শক্তি, গম পাইছা, এইটো অসমীয়াত নকলেও হ'ব। So naturalism যদি কি হয়, যদি পইণ্ট ৱাইজ আহে, আমাৰ কি হ'ব, naturalism does not believe in God, ভগৱানক কোনো কাৰণত বিশ্বাস নকৰিব। মই কমেন্টত দিব লাগে যে যি মানুহে ভগৱানক বিশ্বাস নকৰে তাক কি বুলি কয়, আৰু ভগৱানক যি বিশ্বাস কৰে তাক কি বুলি কয় ইংলিছত, ওকে, ওৱান ৱৰ্ড সাবষ্টিটিউশন, ইংলিছ গ্ৰামাৰৰ কাৰণে হৈ গ'ল, এইটো পইণ্ট এটা। নেচাৰ ইজ এভৰিথিং, তেওঁলোকৰ মতে সকলোবিলাক নেচাৰৰ পৰাই পাম, আৰু সকলোবিলাক আমি নেচাৰতে দি যাম, আৰু যি ল'ম, যি শিকিম, সকলোবিলাক অবজাৰভেশ্যন কৰি এক্সপেৰিমেন্টেশন কৰিম, ক'ত, নেচাৰতে কৰিম। ইট বিলিভছ ইন মেটাৰ এণ্ড ইম্পৰ্টেন্স অফ মেটেৰিয়েল ৱৰ্ল্ড, সো কি হয়, ৰিয়েলিজমেও তোমাৰ কি হয়, মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডক
কি কৈছে তোমাৰ গুৰুত্ব বা ইম্পৰ্টেন্স দিছিলে, কিন্তু এই ধৰণৰ বস্তু তোমাৰ নেচাৰেলিজিমো দিয়ে, হয় নে? নেচাৰেলিজিমো দিয়ে, নেচাৰেলিজিমো কি দিয়ে তোমাক গুৰুত্ব দিয়ে, ক'ত ইম্পৰ্টেন্স ক'ত দিয়ে, মেটেৰিয়েল ৱৰ্ল্ডত তেওঁলোকেও ইম্পৰ্টেন্স দিয়ে, তেওঁলোকে কয় যে মেটাৰ ইজ এভৰিথিং বা ইম্পৰ্টেন্স কাক দিয়ে, মেটেৰিয়েল ৱৰ্ল্ডক দিয়ে। Physical and natural principles are supreme and universal. So physical and natural principle তেওঁলোকৰ কাৰণে কি হ'ব, সুপ্ৰিম হ'ব। ওকে, কোন ধৰণৰ কাল্পনিক কি হ'ব, থিয়ৰি তেওঁলোকৰ কাৰণে সুপ্ৰিম নহ'ব। There is no ideal or supreme value. Okay, so it is a monistic concept. Monistic concept মানে কি, অকল এটাকে বিশ্বাস কৰিব, সেইটো হ'ব নেচাৰ। ঠিক আছে, অকল এটাকে বিশ্বাস কৰিব, সেইটো হ'ল নেচাৰ। প্লুৰেলিষ্টিক কনচেপ্ট কাৰ আছিলে, প্লুৰেলিষ্টিক কনচেপ্ট কাৰ আছিলে, প্লুৰেলিষ্টিক কনচেপ্ট আছিলে স্যাৰ ৰিয়েলিজিমৰ। ৰিয়েলিজিমৰ কি আছিলে, প্লুৰেলিষ্টিক কনচেপ্ট আছিলে। ডান, ওকে হ'ব। সো নেচাৰেলিজিম গম পালো, নেচাৰেলিজিম প্ৰকৃতিৰ কথা ক'ব। ওকে, এই নেচাৰেলিজিম আমি তিন ধৰণৰ টাইপছত আমি বিভক্ত কৰিব পাৰো। যি তোমাৰ ভাগটোৱে ফিজিকেল নেচাৰেল কথা ক'ব, সেইটো ফিজিকেল নেচাৰেলিজিম। মেকানিকেল মানে যিবিলাক মেচিনাৰী বস্তুৰ কথা ক'ব, সেইবোৰ তোমাৰ মেকানিকেল নেচাৰেলিজিম। আৰু বায়'লজি বা জৈৱিক বা জীৱ বিজ্ঞানৰ বিষয়ে যি অধ্যয়ন কৰিব বা কথা ক'ব, সেই ভাগটোক আমি বায়'লজিকেল নেচাৰেলিজিম বুলি ক'ম। ঠিক আছে, চ' এইখিনি আমাৰ নেচাৰেলিজিম থুলমূলকে শেষ কৰিছো। আৰু একেবাৰে প্ৰিন্সিপাল যদি আমি চাওঁ যে ই এডুকেশ্যন ক্ষেত্ৰত কি হ'ব, এডুকেশ্যন ইজ বেছড অন সাইকোলজি। চ' তেওঁলোকৰ মতে, ঠিক আছে, প্ৰিন্সিপালছ অফ এডুকেশ্যন একৰ্ডিং, প্ৰিন্সিপালছ অফ এডুকেশ্যন একৰ্ডিং টু কি হ'ব, একৰ্ডিং টু হ'ব তোমাৰ কি হ'ব, এইটো আমি কি চাইছো এতিয়া, নেচাৰেলিজিম, মানে নেচাৰেলিজিমৰ মতে, নেচাৰেলিজিম। চোৱা, নেচাৰেলিজিম মতে শিক্ষা কি হ'ব, সাইকোলজিৰ ওপৰত বেছড হ'ব। এই তোমাৰ ইনষ্টিংক্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। চাইল্ড ইজ দ্য চেণ্টাৰ হ'ব এডুকেশ্যনৰ ক্ষেত্ৰত। অনলি ইণ্ডিভিজুৱেলক গুৰুত্ব দিয়া হ'ব, ইয়াত তোমাৰ কোনো ধৰণৰ ছ'চাইটিৰ কথা নাই কোৱা। ইট ইজ এপ্ৰগ্ৰেছিভ এণ্ড ডাইনামিক। ই মানে কি, সলনি হ'ব। ই মানে কি, তোমাৰ ৰিজিড নহয়। ঠিক আছে, ই তোমাৰ ৰিজিড নহয়, ই তোমাৰ কি হ'ব, ই ফ্লেক্সিবল হ'ব। ঠিক আছে, ই তোমাৰ ৰিজিড নহয়, তোমাৰ কি হ'ব, ফ্লেক্সিবল হ'ব। কি ফ্লেক্সিবল হ'ব, তুমি পাৰ্চনেলিটিৰ ওপৰত বেছ কৰি পেলাই তুমি কি কৰিব পাৰা, চেঞ্জ কৰিব পাৰা। ওকে, ই অপ্ৰগতিশীল আৰু গতিশীল, এই দুইটা ই থাকিব। দেন ওকে, চ' এই কুৱেশ্যনটো আনচাৰ আমি এতিয়া কি পাম, ক'ত গ'ল কুৱেশ্যনটো, এইটো আছিলে, এইটো তাৰ আনচাৰটো হৈ গ'ল। What is naturalism? The idea that reality is based on consciousness and thought নহয়। The idea that reality is based on physical matter নহয়। Okay, এইটো হয়, মানে অলপ অলপ হয়, কিন্তু ইয়াতকেও ভাল পাওঁ নেকি চাওঁ। The idea that reality is shaped by both physical matter and consciousness, yes, নহয় নহয় নহয়, consciousness কথা নাই কোৱা। The idea that reality is based solely on the laws of physics. Okay, এইটোতকেও ভাল পাই গ'লো আমি laws of physics। কি পালো, laws of physics। ঠিক আছে, চ' প্ৰকৃতিবাদৰ লগত জড়িত হৈ গ'ল তোমাৰ কি, laws of physics, laws of physics। ঠিক আছে, ফিজিক্সৰ যিবিলাক ল আছে চবটো নেচাৰৰ ওপৰতো ডিপেণ্ড নহয় জানো, যে তুমি কাৰোবাক চৰ মাৰিলে তুমি কি হ'ব, হাতখনটো দুখ পাবা। ঠিক আছে, চ' হাতখনটো দুখ পাবা। ওকে, চ' এইবিলাক কি হয়, তোমাৰ ল অফ নেচাৰ। ঠিক আছে, চ' ল অফ নেচাৰ বা ল অফ কি হ'ব, লজ অফ ফিজিক্স কি হ'ব, দ্য আইডিয়া দ্যাট ৰিয়েলিটি ইজ বেছড অন solely on the laws of কি হ'ব, ফিজিক্স। ডান, ইয়াৰ আনসাৰ কি আছে, নেচাৰেলিজিম ইজ এ ফিলচফিকেল পজিশন that assert that everything can be explained in terms of natural law. চ' সকলোবিলাক নেচাৰেল লৰ দ্বাৰা মই তোমাক কি কৰিব পাৰো, ক'ব পাৰো। ঠিক আছে, ওকে, সাৰফেস টেনশন কি বাৰু, এতিয়া নকওঁ, এতিয়া ক্লাছটো বৰ দীঘলীয়া হৈ যাব। চ' নেচাৰেলিজিম আমি সকলোৱে বুজি পালো। নেক্সট কুৱেশ্যন চোৱা, হোৱাট ডাজ আইডিয়েলিজিম প্ৰাইমেৰিলি এমফেচাইজ। চ' আইডিয়েলিজিমে কিহৰ বিষয়ে প্ৰাইমেৰিলি ক'ব খোজে, চ' অপশ্যন কেইটা অকণ চেঞ্জ আছে চাবা। The significance of physical matter, the role of consciousness and mental construct, the law of nature, the social influence on perception. আইডিয়েলিজিমে কি কৰে, ফিজিকেল মেটাৰক নকৰে, লজ অফ নেচাৰক নকৰে। চ' যিকেইটা নহয় সেইকেইটা আঁতৰাই লোৱা। দ্য ৰোল অফ কনচিয়াছনেছ এণ্ড মেণ্টেল কনষ্ট্ৰাক্ট। ঠিক আছে, দ্য ছ'চিয়েল ইনফ্লুৱেঞ্চ অন পাৰচেপশ্যন, সেইটো নহয়। ঠিক আছে, চ' তোমাক কি হ'ব, দ্য ৰোল অফ কনচিয়াছনেছ এণ্ড মেণ্টেল কনষ্ট্ৰাক্ট। আইডিয়েলিজিম পইণ্টছ দেট ৰিয়েলিটি ইজ ফাণ্ডামেণ্টেলি শ্বেপড বাই মেণ্টেল কনষ্ট্ৰাক্ট। ঠিক আছে, মাত্ৰ মানসিকভাৱে এটা কি হয়, মানে সংৰচনা কৰা এটা বস্তু কি তোমাৰ আইডিয়েলিজিম, তেওঁলোকৰ মতে কি ৰিয়েলিটি। ঠিক আছে, ওকে, কনচিয়াছনেছ অৰ আইডিয়াছ ৰাদাৰ দেন জাষ্ট ফিজিকেল মেটাৰ। চ' ফিজিকেল মেটাৰতকে কনচিয়াছনেছ আৰু কি আইডিয়াৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। ঠিক আছে, কাইলৈ প্ৰতিটো টপিকৰ 200কে MCQs আপলোড হৈ যাব। ঠিক আছে, 200 MCQs বাই মৰ্নিং, 200 নহয় 300, গোটেইকেইটা টপিক মিলাই 100কে 300 ইম্পৰ্টেণ্ট MCQs কি হ'ব, কাইলৈ আপলোড হৈ যাব। ৰিয়েলিজিম এজাৰ্ট ডেট। চ' ৰিয়েলিজিমে কি বুজায়, ৰিয়েলিটি ইজ সাবজেক্টিভ এণ্ড শ্বেপড বাই ইণ্ডিভিজুৱেল পাৰচেপশ্যন। ঠিক আছে, ইণ্ডিভিজুৱেল পাৰচেপশ্যন। ওকে, দ্য ফিজিকেল ৱৰ্ল্ড এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি অফ আৱাৰ পাৰচেপশ্যন, এইটোতো হয়। অল নলেজ ইজ
derived from sensory experience. Reality is merely a construct of language. ঠিক আছে, তো কি হ'ব? The physical world exists independently out of perception. The physical world exists independently of our perception. ঠিক আছে, realists believe that the external world exists as it is regardless of whether, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, হোৱাট ডাজ নেচাৰেলিজম ফ'কাছ অন? নেচাৰেলিজমে কিহৰ ওপৰত ফ'কাছ কৰে? দ্য ইনফ্লুৱেঞ্চ অফ হিউমেন কনচিয়াছনেছ অন দ্য ৱৰ্ল্ড, the importance of ideas and mental process, the laws governing the natural world without supernatural. So without supernatural পালে গম পালা যে হেতু তোমাৰ কি হ'ব? নেচাৰেলিজম হ'ব। ঠিক আছে, হেতু তোমাৰ কি হ'ব? নেচাৰেলিজম হ'ব, য'ত supernatural তোমাৰ পাৱাৰৰ কথা নাথাকিব। নেচাৰেলিজম পইজ that everything arise from natural properties and cause rejecting supernatural explanation. ঠিক আছে, নেক্সট কুৱেশ্যন, ইন দ্য কনটেক্সট অফ ফিলচফি, ফিলচফিৰ ক্ষেত্ৰত বা ফিলচফি ফালৰ পৰা which of the following is not typically associated with idealism? তলৰ কোনটো আইডিয়ালিজমৰ ক্ষেত্ৰত নহয়? The belief in abstract forms or ideas, reality being shaped by mental perception হয়, the focus on empirical evidence, so evidence আৰু observationৰ কথা আইডিয়ালিজমত নাই। ঠিক আছে, evidence আৰু observationৰ কথা আইডিয়ালিজমত নাই, এইটো ক'ত আছে? এইটো ৰিয়েলিজমত আছে। ৰিয়েলিজম প্ৰকৃতিবাদ নহয়, কি বাস্তৱবাদৰ লগত আছে। ঠিক আছে, while idealism emphasize mental construct ওপৰত আছে, realism naturalism lean toward empirical। ঠিক আছে, সো এই দুটা বস্তু realism and naturalism এই দুটাহে এভিডেন্সৰ কথা কয়, অবজাৰভেশনৰ কথা কয়। নেক্সট কুৱেশ্যন, which of the following philosophies would most likely reject the existence of non-material entities? Non-material বস্তু নাই বুলি কোনে কয়? Non-material বস্তু নাই বুলি কোনে কয়? ই non-material নহয়, ই material বস্তু নাই বুলি কয়। ঠিক আছে, তোমাৰ ৰিয়েলিজমে কি কয়? ৰিয়েলিজমে কি কয়? যে মেটেৰিয়েল বস্তু আছে, আৰু নেচাৰেলিজমে কি কয়? মেটেৰিয়েল বস্তু আছে। সো নন মেটেৰিয়েল বস্তু নাই বুলি কোৱাত এইটো কি হ'ব তোমাৰ? নেচাৰেলিজম, as that everything can be explained through nature and law process। ঠিক আছে, typically rejecting non material or supernatural entities। okay, non material মানে supernatural মানে বুজাই আছে। ঠিক আছে, non material মানে তোমাৰ কি হ'ব? supernatural। okay, supernatural অপ্ৰাকৃতিক supernatural মানে কি? গড বা তোমাৰ স্পিৰিচুৱেল যিবিলাক বস্তু, ঠিক আছে, সেইবিলাকত বিশ্বাস নকৰে। কোনে বিশ্বাস নকৰে? নেচাৰেলি বিশ্বাস নকৰে। ঠিক আছে, দেন নেক্সট কুৱেশ্যন হ'ব এইটো। ইন এডুকেশ্যনেল কনটেক্সট ৰিয়েলিজম অফেন প্ৰমোট দ্য ইম্পৰ্টেন্স অফ। ৰিয়েলিজমে কোনটো প্ৰমোট কৰে? কোনটো ইম্পৰ্টেন্সৰ কথা কয়? ইণ্টাৰনেল থট প্ৰচেছ নহয়, হেণ্ডছ অন এক্সপেৰিয়েন্স এণ্ড প্ৰেক্টিকেল। ইয়াছ, প্ৰেক্টিকেল। যদি বাকীবোৰ ছচাইটেল আছে, কালচাৰেল ফেক্টৰ, বাকি সাবজেক্টিভ। ওকে, সো ডাইৰেক্ট আনসাৰ কি হ'ব আমাৰ? হেণ্ডছ অন এক্সপেৰিয়েন্স কৰি পেলাই প্ৰেক্টিকেল নলেজ কৰা, হয় নে? সো প্ৰেক্টিকেল নলেজ কৰা কথা কিহে কয়? ৰিয়েলিজমে কয় আমাক। ডান। নেক্সট কুৱেশ্যন কি আছে? হুইচ ফিলচফিকেল ষ্টেন্স উড লাইকলি আৰ্গিউ দেট নলেজ ইজ বেষ্ট গেইন থ্ৰু অবজাৰভেশ্যন এণ্ড ইণ্টাৰেকশ্যন উইথ দ্য নেচাৰেল ৱৰ্ল্ড। নেচাৰেল ৱৰ্ল্ডৰ পৰা যদি শব্দটোৱে আছে, সো নেচাৰেলিজমে হ'ব। ঠিক আছে, নেচাৰেল ৱৰ্ল্ড যদি কি হ'ব তোমাৰ? নেচাৰেলিজম। মই কৈ পালো আনসাৰটো কি হ'ব? এইটো আনসাৰ মই নকওঁ, DIY do it yourself। ঠিক আছে, সো কম আছিলে আজি MCQs, কাইলৈ কি হ'ব ক'লো মই? 300 MCQ আপোনালোকৰ কাৰণে আপলোড হ'ব, আৰু কাইলৈৰ পৰা হয়তো APSC কাৰণে ছচিয়েল চায়েন্সৰ মোক বেষ্ট এটা আৰম্ভ কৰিব কৈছে এজনে। ঠিক আছে, সো সকলো কাৰণে হৈ যাব। সেবা যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে হৈ যাব, আপোনালোকৰ কাৰণেও কি হ'ব? হৈ যাব। থেংক ইউ ভেৰি মাছ।